টাঙ্গুনমাৰীত ভূমিকেন্দ্ৰিক সংঘাত কামৰূপ জিলাৰ হাজোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টাঙ্গুনমাৰীৰ মকছেদ আলীক ভয় ভাবুকি প্ৰদান একাংশ দুষ্কৃতিকাৰীৰ অভিযোগ অনুসৰি টাঙ্গুনমাৰীৰ মকছেদ আলীয়ে 25 বছৰে খেতি কৰি থকা মাটিৰ গৰাকী বামুন্দিৰ গাঁৱৰ নিবাসী তিলক কলিতাৰ পৰিয়ালে সৰ্বসন্মতিক্ৰমে 5 বিঘা 2 কঠা 2 লেচা মাটি 2015 চনত ঘৰুৱা অসুবিধাৰ বাবে মকছেদ আলীক বিক্ৰী কৰে তিলক কলিতাৰ পৰিয়ালে উক্ত মাটিখিনি মকছেদ আলীৰ নামত হাজোৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নামজাৰিও কৰা হয় উপযুক্ত ধনৰ বিনিময়ত তিলক কলিতাৰ পৰা ক্ৰয় কৰা মাটি নিজৰ নামত নামজাৰি হোৱাৰ পিছতো দুষ্কৃতিকাৰীয়ে মকছেদ আলীক ভয় ভাবুকি প্ৰদান কৰি মকছেদ আলীৰ নামত থকা 5 বিঘা 2 কঠা 2 লেচা মাটি দখল কৰিবলৈ চেষ্টা চলাই বুলি অভিযোগ কৰে মকছেদ আলীয়ে এতিয়া দুষ্কৃতিকাৰীক এইগৰাকীৰ বিৰুদ্ধে উচিত তদন্তৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাই মকছেদ আলীয়ে আমাৰ ভাই ককাই বা বনি এজন আছে আমি 8জন মানুহ আমি মকছেদ আলী তাতে মাটিখিনি বিকিছোঁ এতিয়া মাটিটো আমাৰ বিকবাৰ 10 বছৰ হ'ল আমি অসুবিধাত পৰি আছিলোঁ অসুবিধাত পৰি আছোঁ কাৰণে আমি মাটিটো আমি ঘৰুৱা আলোচনা কৰি আমি মাটিটো বিক্ৰী কৰি দিছোঁ যেন মানে এতিয়া কোনোবা এটা দুই এটা মানে দুচন্ত অলচি মানুহ মানে অলে বোলে মকছেদ আলীৰ ওপৰত মানে হেৰি কৰি ভাবুকি দেখুৱাই আছে এতিয়া মাটিখিনি সিহঁতক লাগে সিহঁতৰ মাটি বোলে তাৰপিছত এতিয়া মকছেদ আলী আমাক ঘৰৰ হিচাপে তাৰমানে আমাক বিচাৰিলে আমি এতিয়া আহিব লগা হৈছে কৰি আমি ঘৰুৱা আলোচনা কৰি বিক্ৰী কৰিছোঁ মই অকলে কৰা নাই মই মালিক হিচাপে মই কি বিচাৰিম ন্যায় বিচাৰিছোঁ মানে কি মোৰ মাটি মই মকছেদ আলী তাতে মই বিক্ৰী কৰিছোঁ গতিকে তাৰে ন্যায় লাগে সিহঁতে কি কাৰণত মকছেদ আলীৰ ওপৰত এই দুৰ্বৃত্তই কি কৰি আছে কি কৰা নাই সেইটো আৰু সিমান নাজানো ময়ো গতিকে মাটিখিনি আমাক ন্যায় লাগে মানে আজি 25 বছৰ আগৰ পৰাই খাই আছে মাটিখিনি কিন্তু আজি নামজাৰি আমি 10 বছৰ হ'ল দিব 15 চনত হৈছিল মাটিখিনি মই আজি 25 বছৰ ধৰি খাই আছো খাই থাকোঁতে 2015 চনত মাটিৰ মালিক আহি পেলাই মোক ক'লে যে মাটিখিনি আমাৰ এনেকুৱা এটা বৰ ঘৰুৱা বিপদত পৰিলো মাটিখিনি মই বিক্ৰী কৰি দিম মাটিৰ মালিক তিলক অনিমা সতীশ চণ্ডী নাৰায়ণ সৰস্বতী অনিমা গিৰীশ বামুন্দি তাৰপিছত সেই মাটিখিনিৰ ওপৰত কিনাৰ পিছত মই কিনিলো মাটিখিনি কিনাৰ পিছত নামজাৰি ষ্টেচন সব হৈ গ'ল হৈ যোৱাৰ পিছত আজি সেই 2015 পৰাও আগতো 15 বছৰ খালো কিনাৰ পৰাও আজি 10 বছৰ ধৰি মই খাই আছো খেতি বাতি কৰি খাই আছো তাৰে মাজতে আৰু এটা আমাৰ গাঁৱৰে দুজন পাৰ্টি এটা আছে সেই পাৰ্টিটো মোক আহি বৰ অত্যাচাৰ কৰি আছে মাটিখিনিৰ ওপৰত মাটিখিনি মোৰ তাৰপৰা জোৰ পূৰ্বকে মাটিখিনি নিয়া খুজি আছে তাৰে কাৰণে মই চৰকাৰক মই এটা আবেদন জনাই আছো যে মাটিখিনি যাতে মোৰ আপোনালোকে সহায় কৰি দিয়ে তাৰে কাৰণে মই থানাৰ ওচৰলৈও যাম যে মই এটা আইনৰ সহায় ল'ম আইনে যাতে এই দুষ্টকেইটা অকল মোৰ মাটি বুলি নহয় আৰু আমাৰ গাঁৱত বহুত মানুহক এনেকুৱা দিগদাৰ দি আছে যাতে এনেকুৱা দিগদাৰ মানুহক নেদে আইনে যাতে মোক উচিত বিচাৰটো কৰি দিয়ে হাজো শুৱালকুছিৰ পৰা ৰিংকু বড়োৰ ৰিপৰ্ট গ্লোবেল NE 24/7